ইমান ধুনীয়াকে বিষয়টোক অন্যফাললৈ লৈ গৈছে। জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ একো নহয়। আমি পূৰ্বতেও কৈছিলো ইলেকশ্যনৰ পিছত হত্যাত অভিযুক্ত বিশিষ্টসকল হাৰি যাব, আনকি তেওঁলোকক নিৰাপত্তাৰক্ষী প্ৰদান কৰা হ'ব। এই কাৰণে নিৰাপত্তাৰক্ষী প্ৰদান কৰা হ'ব কাৰণ তেওঁলোকৰ ওপৰত ভাবুকি আছে, আৰু সেই কাৰণে সকলোবোৰ সুৰক্ষাৰ ব্যৱস্থা কৰিহে তেওঁলোকক জামিন দিব, বাকী একো নহয়। জুবিন গাৰ্গ যে নাই এই কথাটো সাধাৰণ মানুহে অনুভৱ কৰাৰ বাহিৰে এই ডাঙৰ মানুহবিলাকে লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰিছে। এই যে বিহুৰ বতৰ জুবিন গাৰ্গ নাই, এই মানুহজন যে নাই, এই যে মানুহজন নোহোৱাৰ অনুভৱ, এইটো যে লাহে লাহে অন্যফালে লৈ যাবলৈ ৰাজনীতি কৰা হৈছে, ইয়াৰ বিৰুদ্ধে অসমৰ স্বনামধন্য বিশিষ্ট ব্যক্তিসকলে কিয় মনে মনে আছে? মন কৰক, জুবিন গাৰ্গ নেখৰ নামত 5 কোটি টকা দিলে চৰকাৰে, কিয় গ্ৰহণ কৰিবলগীয়া হলে 5 কোটি টকা দিয়াত আমাৰ আপত্তি নাই, কিন্তু জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো সম্পূৰ্ণ নোহোৱাৰ আগলৈকে এই ধৰণৰ টকা লোৱাৰ প্ৰয়োজন নাছিল। নেখৰ কাৰ্যকৰ্তা সকলে এই টকাবোৰ নলওঁ বুলি কব পাৰিব লাগিছিল। এই কাৰণে কৈছো জুবিন গাৰ্গৰ ন্যায়তকৈ 5 কোটি টকা কোনো গুণে ডাঙৰ হব নোৱাৰে, আৰু চৰকাৰে এই টকা পইচা দি গোটেই ব্যৱস্থাটো মেনেজ কৰিবলৈ বিচাৰিছে, গোটেই পৰিৱেশটো শান্ত কৰিবলৈ বিচাৰিছে, গোটেই পৰিৱেশটো অন্য ফাললৈ নিবলৈ বিচাৰিছে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক, কাৰ কাৰণে জুবিন গাৰ্গ চূড়ান্ত প্ৰত্যাহ্বান আছিল, কোন সকলৰ কাৰণে জুবিন গাৰ্গ চকুৰ কুটাত দাঁতৰ শাল আছিল, কথাবোৰ নিজেই ভাবক। আৰু এই জুবিন গাৰ্গৰ অনুপস্থিতিত কাৰ বাটবোৰ নিষ্কণ্টক হল, এই কথাবোৰ নতুনকে চিন্তা কৰক। জুবিন গাৰ্গৰ কলাগুৰু ফাউণ্ডেশ্যনক চিনেমাখনৰ নামত ৰৈ ৰৈ বিনালেৰ নামত 2,94,00,000 টকা পাইছে, পাব লাগে, তাত আমাৰ কবলগীয়া একো নাই, বৰং ভাল পাইছো, বেছিকে পাব লাগিছিল। জুবিন গাৰ্গ নেক গঠন কৰা হল, আৰু এই নেকটোই এতিয়া এই 5 কোটি টকাৰ বিভিন্ন ধৰণৰ কাম কাজ লৈ ব্যস্ত থাকিব। জুবিন গাৰ্গ বিষয়ত একাধিক প্ৰজেক্ট ল'ব, ভাল কথা। জুবিন গাৰ্গৰ জীৱন, জুবিন গাৰ্গৰ ত্যাগ, জুবিন গাৰ্গৰ শিল্প সাধনা অনাগত যুগ যুগান্তৰৰ লোকে পাব পৰাকৈ সংৰক্ষিত হ'ব লাগে, তাত আমি বেয়া পোৱা নাই। কিন্তু 5 কোটি টকাটো এতিয়াই কিয় 5 কোটি টকাটো ল'বলগীয়া হল? মন কৰক, এইকাৰণে বাৰে বাৰে এই কথাটো কৈছো, বিষয়টো কৰবাৰ পৰা কৰবালৈ নিবলৈ ইতিমধ্যে পূৰ্বৰ পৰাই পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। আৰু এই যে SIT মাতিছিল বিশিষ্ট ব্যক্তিসকল, কেইজনমান বিশিষ্ট ব্যক্তি, তথাকথিত সমাজৰ বিশিষ্ট ব্যক্তি, আমিতো বিশিষ্ট বুলি নাভাবোৱে, তেওঁলোকৰ কি? তেওঁলোকৰ একাংশই কেৱল জুবিন গাৰ্গক চৰিত্ৰ হননৰ কাৰণে SITক মাতিছিল নেকি? তেওঁলোকৰ বৰ্তমান ভূমিকা কি? কি কৰি আছে তেওঁলোকে? জুবিন গাৰ্গৰ ন্যায় যে বিলম্বিত হৈছে, জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ পৰা যে মূল অভিযুক্তসকল হাৰি যোৱাৰ সুযোগ পাইছে, এই কথাবোৰ কৈ তেওঁলোক কিয় মৌন, কিয় নীৰৱ? আৰু এই কাৰণে কথাবোৰ কৈছো, অনাগত সময়ত জুবিন গাৰ্গৰ অভিযুক্ত প্ৰতিগৰাকী লোকেই হাৰি যাব। এই কাৰণে হাৰি যাব, তেওঁলোকৰ কাৰণে ইতিমধ্যে অধিবক্তা নিয়োগ কৰা হৈছে। গতিকে কি চাৰ্জশ্বিট কেনেকে দাখিল কৰিছিল, আৰু সেই চাৰ্জশ্বিটৰ কথাবোৰতো আমি সাধাৰণ জনতাই অনুমান কৰিব পাৰো, আৰু বিশিষ্ট অধিবক্তাসকলৰ কাৰণে কেই ছেকেণ্ডৰ কাম তাৰ পৰা সৰাবৰ কাৰণে। গতিকে কথাবোৰ মন কৰক ৰাইজ, বিষয়বোৰ কৰবাৰ পৰা কৰবালৈ লৈ গৈ থকা হৈছে, আৰু এই বিশিষ্ট তথাকথিত ননচেন্স এই হত্যাকাৰীসকল আৰামত হাৰি যাব কেইদিনমান পিছত, আৰু নিৰ্বাচনৰ পিছতে এওঁলোকে হাৰি যাব। নিৰ্বাচনৰ আগলৈকে এওঁলোক জেলতে থাকিব, কাৰণ নিৰ্বাচনৰ আগলৈকে যদি জেলৰ পৰা মুকলি হয় তেতিয়াহ'লে ৰাজনীতিত প্ৰভাৱ পৰিব। আৰু এই কথাবোৰে শাসক পক্ষই বৰ ধুনীয়াকে বাজ বিচাৰ কৰি চিন্তা চৰ্চা কৰি গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নি আছে। বিশিষ্ট গায়ক গায়িকাসকলে এতিয়া বিহুক লৈ ব্যস্ত, ৰিহাৰ্চেলত ব্যস্ত, কোনোবাই যদি এলবাম প্ৰকাশ কৰি আছে, কোনোবাই বিভিন্ন ধৰণৰ ভিডিঅ' কৰি আছে, কৰি থাকক, কৰিব লাগিব। কিন্তু জুবিন গাৰ্গৰ হৈ মাত এষাৰ ক'ত থলে? কিয় মনে মনে থাকিল? কিয় আপোনালোকে জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত চৰকাৰক প্ৰতিদিনে প্ৰশ্ন সোধা নাই? কিয় চৰকাৰক আপোনালোকে দাবী কৰা নাই? কিয় চৰকাৰক আপোনালোকে প্ৰয়োজনত ধমকি দিব পৰা নাই? জুবিন গাৰ্গেতো ধমকি দিয়ে, জুবিন গাৰ্গে নিৰ্দেশ দিয়ে, সেই কামটো আপোনালোকে কিয় কৰিব পৰা নাই? কেৱল জুবিন গাৰ্গৰ নামত আৱেগ সৃষ্টি কৰি আপোনালোকে গান গাই আছে, বিভিন্ন অনুষ্ঠানলৈ গৈছে, জুবিন গাৰ্গৰ কথা কৈ কান্দিছে, জুবিন গাৰ্গৰ আৱেগ বিক্ৰী কৰি আপোনালোকে কমিটিৰ ফালৰ পৰা মালটো ঠিকে আনি আছে, অথচ মঞ্চত এবাৰো কোৱা নাই যে চৰকাৰ যদি নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গে ন্যায় নাপায় ভাঙি পেলাম চৰকাৰখন। দম আছে? জুবিন গাৰ্গেতো কৈছিল, যিহেতুকে তোমালোকে আপোচ কৰিছা, জুবিন গাৰ্গ সম্পৰ্কে মাত মতাৰ নৈতিক অধিকাৰ তোমালোকৰ নাই। জুবিন গাৰ্গৰ লাখ লাখ সাধাৰণ মানুহে মাত মাতিব,
যিয়ে এতিয়াও জুবিন ক্ষেত্ৰত উবুৰি খাই পৰি আছে, যিয়ে এতিয়াও প্ৰতিনিয়ত এবাৰ হলে জুবিন গাৰ্গক সোঁৱৰণ কৰি চকু পানী টুকে, যিয়ে এক মুহূৰ্তৰ কাৰণেও জুবিন গাৰ্গ যে নাই এই কথাটো ভাবিব পৰা নাই, তেওঁলোকে এই আন্দোলনটো জীয়াই ৰাখিব। তোমালোকৰ সেই নৈতিক অধিকাৰ নাই। তোমালোকে জুবিনৰ নামত বেপাৰ কৰি, জুবিনৰ নামত আবেগ বিক্ৰী কৰি আৰু নচলিবা। গতিকে প্ৰিয় দৰ্শক, এই বিহুত জুবিন গাৰ্গ নাই আৰু সেই আবেগত এই কথাখিনি মনলৈ আহিছে। জুবিন গাৰ্গৰ নেশৰ নামত যি 5 কোটি টকা চৰকাৰে দিছে বা দিম বুলি ঘোষণা কৰিছে, স্পষ্টভাৱে অস্বীকাৰ কৰক আৰু পাৰে যদি কওক জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে 5 কোটি টকাৰ 5 নয়া এটাও আমাক নালাগে। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ পিছত কিন্তু জুবিন গাৰ্গক জীয়াই ৰখাৰ দায়িত্ব চৰকাৰ নহয়, অসমৰ প্ৰতিগৰাকী সচেতন লোকেই ল'ব লাগিব। এই হুংকাৰটো দিয়ক। নোৱাৰে। কিয় নোৱাৰে? কথাবোৰ নিজে চিন্তা কৰক। ধন্যবাদ। জয় অসম, জয় জুবিন দা।